নমস্কাৰ। আজি মই আপোনালোকলৈ কেকৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে পাকঘৰত থকা কম বস্তুৰে কম সময়ত এই কেকটো বনাব পাৰিব। অতি সোৱাদ লগা হয়। এয়া দেখিছেনে? বহুত বেছি সোৱাদ লগা কেক। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই কেকটোৰ কাৰণে 3টা কণী লৈছোঁ। এয়া মিক্সিৰ জাৰটোত লৈ লৈছোঁ। এয়া মই এবাটি চেনি লৈছোঁ। এয়া এবাটি ৰিফাইন লৈছোঁ। 4টা এয়া ইলাইচি দি দিছোঁ আৰু 2 পিঞ্চ জোখত এয়া নিমখ দি দিছোঁ। এতিয়া মই মিক্সিত এইখিনি এবাৰ মাৰি ল'ম। এয়া মই মিক্সিৰ পৰা এইদৰে উলিয়াই ল'ম। এইদৰে আপোনালোকে ৰেডি কৰি ল'ব। একেবাৰে ঘৰত সহজতে আপোনালোকে টেষ্টি এটা কেক এইদৰে বনাব পাৰিব। দেখিছেনে? এইদৰে মই গোটেইখিনি লৈ ল'লোঁ। এয়া মই কমলা লৈছোঁ। এয়া ঘৰৰ কমলা, সৰু সৰু। এয়া দেখিছেনে? ইয়াৰে মই বাকলিখিনি পিয়নাখনত অলপ এইদৰে পিহি দি দিম। আপোনালোকে ঘৰত থকা বস্তুৰে এইদৰে বনাব পাৰিব। এইদৰে বেছি নালাগে, আধা চামুচ জোখত হৈ গ'লেও হৈ যাব। এইদৰে মই দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 2 চামুচ জোখত এয়া কমলা টেঙাৰ ৰস দি দিছোঁ। দি এইখিনি আকৌ এবাৰ ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। এইদৰে একেবাৰে সহজতে বনাব পৰা কেক এটা আপোনালোকলৈ লৈ আহিছোঁ। এই কেকটো মই নতুন বছৰ বুলি বনাইছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো দেৰিকৈহে অলপ পাব। এয়া দেখিছেনে? এইদৰে মই ভালদৰে মিক্স কৰি ল'লোঁ। এতিয়া মই চালনী এখন লৈছোঁ। এয়া একেটা বাতিৰে চব জোখ ধুই আছোঁ। আপোনালোকে ভালদৰে জানিব। এয়া ৰঙা আটাটো লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰে। এয়া মই এবাটি ৰঙা আটা লৈছোঁ। এয়া এবাটি মিল্ক পাউডাৰ। এইখিনি চালি দিব লাগিব। এয়া মই চালি দিলোঁ, দেখিছেনে? এইদৰে চালি ল'ব। এয়া মই আধা চামুচ এয়া বেকিং পাউডাৰ দি দিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। এইদৰে আপোনালোকে যদি ময়দা খায় ময়দাৰেও বনাব পাৰে। এয়া দেখিছেনে? এইদৰে ভালদৰে মিক্স কৰি ল'ব। এইটো জোখত আপোনালোকে ৰখাই দিব। একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। সকলোৰে ঘৰত এইকেইটা বস্তু থাকিবই। এয়া দেখিছেনে? বস্তুৰ পৰিমাণখিনি আপোনালোকে ভালদৰে চাই ভিডিঅ'টো এইদৰে বনাব পাৰিব। এইখিনি মোৰ হৈ গ'ল ৰেডি। এতিয়া মই এয়া কেক টিন এটা লৈছোঁ। কেক টিনটোত কাগজ এখিলা কাটি এইদৰে দেখিছেনে? এইদৰে মই তলতো এইদৰে পাৰি লৈছোঁ। এয়া ছাইডবোৰতো দি দিছোঁ।
ৰিফাইন বা ঘি বা বাটাৰ আপোনালোকে যি থাকে সেয়াই লগাই ল'ব। মই এয়া ৰিফাইন লগাই লৈছোঁ। এতিয়া মই এয়া কেকৰ মিশ্ৰণখিনি এইদৰে দি দিছোঁ। একেবাৰে আপোনালোকে সহজতে এই কেকটো বনাব পাৰিব। এইদৰে মই কেক টিনটো ৰেডি কৰি ল'লোঁ। অলপ এইদৰে টেপটেপাই দিব। এয়া মই টাৱা এখনত বালি দিছোঁ, এয়া ষ্টেণ্ড এডাল দি দিছোঁ। এইদৰে আপোনালোকে ঘৰত সহজতে বনাব পৰাকৈ ৰেচিপিটো দি দিছোঁ। এতিয়া কেক টিনটো এইদৰে দি এইদৰে ঢাকনিৰে ঢাকি 40 মিনিট সময় থৈ দিম। 40 মিনিট সময় এতিয়া মই চাই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি আহিছে। বাঁহৰ শলাৰ দ্বাৰা এইদৰে আপোনালোকে চাই ল'ব। এয়া দেখিছেনে কোনো ধৰণৰ একো লাগি অহা নাই। কেকটো মোৰ ৰেডি হৈছে। এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ। অলপ ঠাণ্ডা হ'বলৈ এইদৰে থৈ দিম। কাপোৰ এখন দি দিব যাতে ওপৰতো শুকাই নপৰে। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই কেকটো উলিয়াই দেখাম। এয়া দেখিছেনে এইদৰে ছাইডৰ কাগজখিনি প্ৰথমতে গুচাই লৈছোঁ। একেবাৰে আপোনালোকে ঘৰত থকা বস্তুৰে এই কেকটো বনাব পাৰিব। এয়া দেখিছে কিমান ধুনীয়া হৈছে। একেবাৰে চফ্ট চফ্ট। এতিয়া মই আপোনালোকক এইদৰে পিচ পিচকৈ কাটি দেখাম। ঘৰত সহজতে আপোনালোকে একেবাৰে পাকঘৰত থকা বস্তুৰে এই কেকটো বনাব পাৰিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।